Modi, Narendra Modi, JP Nadda, Amit Shah, Dilip Soitia, আৰু কোন আৰু হৈছে বাক্সা জিলাৰ কাৰ্যকৰ্তা বাক্সা জিলাৰ কাৰ্যকৰ্তা বহুত বহুত ধন্যবাদ আজি হিমন্ত বিশ্ব শৰ্মা কাৰ্যকৰ্তাই ঠিক আছে একেলগে আপোনালোকৰ লগত আজিৰ আমাৰ সভাত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সন্মানীয় সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া জিলা সভাপতি দিনেশ বসু ডাঙৰীয়া বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া গৌতম দাস ডাঙৰীয়া অশোক ভট্টৰায় ডাঙৰীয়া ডক্টৰ মৃগাংক তালুকদাৰ ডাঙৰীয়া মহেশ দেউৰী ডাঙৰীয়া ৰাকেশ দাস ডাঙৰীয়া পৰিতোষ ৰয় কল্যাণ গগৈ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল বাক্সা জিলাৰ আটাইকেইটা পৰিষদীয় সমষ্টিৰ পৰা অহা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আজি এই জালাহত সমবেত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ আৰু অভিনন্দন জনাইছো যোৱা পৰহি দিনাখন আমি ওদালগুৰিত আছিলো কালি আমি তামুলপুৰত আছিলো বাগানপাৰাৰ কিছু ৰাইজক আমি তামুলপুৰতো লগ পাইছিলো আৰু আজি জালাহত এই তিনিওটা দিনত কাৰ্যকৰ্তাসকলৰ যিমান উৎসাহ মই দেখা পাইছো মই নিশ্চিত যে এইবাৰ আমি বিটিচিৰ ইলেকশ্যনত চমকপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হ'ম তাত কোনো সন্দেহ নাই 7 তাৰিখে কোকৰাঝাৰলৈ যাম 9 তাৰিখে চিৰাঙলৈ যাম আৰু জুলাই মাহৰ শেষৰ পৰা মই প্ৰতিটো পৰিষদীয় সমষ্টিলৈকেও আপোনালোকক লগ কৰিবৰ কাৰণে যাম আমি সকলোকে লগ কৰিম আজি আমাৰ মিটিঙত বুথ সভাপতি কিমান আহিছে বুথ সভাপতিসকল থিয় হওকচোন সকলো বুথ সভাপতি থিয় হওক বঢ়িয়া ঠিক আছে বহক আপোনালোক এতিয়া মই আপোনালোকক দুটামান কথা ক'ব খোজো আপোনালোকে সকলোৱে জানে যে বিটিচিত ইলেকশ্যন হ'ব জানে নে নাই কেতিয়াকৈ ইলেকশ্যন হ'ব কওকচোন কেতিয়াকৈ ইলেকশ্যন হ'ব সেপ্টেম্বৰ ইলেকশ্যন ঘোষণা হ'ব আগষ্টৰ শেষৰ সপ্তাহত আৰু সেপ্টেম্বৰ মাহত ইলেকশ্যন ঘোষণা ইলেকশ্যন হ'ব আৰু দুৰ্গা পূজাৰ আগতে ইলেকশ্যনৰ ৰিজাল্ট দিব ভাল হ'বনে বেয়া হ'ব পূজাৰ পিছত হ'ব লাগে নে পূজাৰ আগতে হ'ব লাগে ঠিক আছে পূজা হ'ব পূজাৰ পিছত কিন্তু আপোনালোকে ৰেষ্ট ল'ব নোৱাৰে তাৰ পিছত আকৌ বিধানসভাৰ কাৰণেও লাগিব নে নালাগিব আমাৰ মানস নতুন সমষ্টি হৈছে বাক্সা সমষ্টি হৈছে আমি বিটিচিটো জিকিব লাগিব আৰু বিধানসভাটো জিকিব লাগিব নে নালাগিব এতিয়া আপোনালোকে কওক কেইটা সিটত ইলেকশ্যন খেলিব মন আছে কেইটা সিটত ইচ্ছা আছে খেলিব কেইটা সিটত ইচ্ছা আছে আৰু জিকিব কেইটা সিটত ইচ্ছা আছে 5টাত খেলিব 5টাতে জিকিব পাক্কা একদম পাক্কা বাপৰে সঁচাই নে মোক এটা কথা কওকচোন মথনগুৰি জিকিব নে হাৰিব স্যাৰ মথনগুৰিৰ পৰা কোন কোন আহিছে থিয় হওক একদম পাক্কা জিকিব পাক্কা
ঠিক আছে মঠনগুৰি বহক এতিয়া ককলাবাৰী জিকিব বাপৰে ককলাবাৰী নাম নকওঁতে থিয় হৈছে জিকিব পাক্কা দিহিৰা কি অৱস্থা বাপৰে জিকিব একদম কনফাৰ্ম তাৰপিছত শালবাৰীত কি অৱস্থা বাপৰে দিলীপ পুৰা শালবাৰী আগৰ পৰা বিছলৈ ৰঞ্জিত দাই ধুনীয়াকৈ চবক বহুৱাই দিছে আৰু মছলপুৰ জিকিবনে নিজিকে বাপৰে মছলপুৰ জিকাৰ মুডত আছে চবে জিকিব একদম পাক্কা তেতিয়াহ'লে মই ধৰি ললো যে দিহিৰা আমি জিকিম নে নিজিকিম মই ধৰি ললো ককলাবাৰী জিকিম পাক্কা মই ধৰি ললো মঠনগুৰি জিকিম মই ধৰি ললো শালবাৰী জিকিম মই ধৰি ললো মছলপুৰ জিকিম বাগানপাৰাৰ কোন আহিছে ইয়াতে আজি আচ্ছা বাগানপাৰা যোৱাকালি তামোলপুৰ গৈছিলে হয়নে নহয় আচ্ছা বাগানপাৰাৰ কেইটা বুথ 23টা বুথ কোন আহিছে উঠকচোন বাগানপাৰাৰ ঠিক আছে কালি বাগানপাৰা ৰাইজক মই তামোলপুৰতো লগ পাই আহিছো হয়নে নহয় এতিয়া আজি আপোনালোকে জিকিম বুলি ক'লে আৰু আমি ইয়াতে সংকল্পও ললো যে আমি ইলেকশ্যন জিকিম কিন্তু ইলেকশ্যন জিকিবৰ কাৰণে আমি কেইটামান কাম কৰিব লাগিব ইয়াতে আমাৰ যিসকল বুথৰ সভাপতি আছে তেওঁলোকক মই এটা অনুৰোধ কৰিম প্ৰত্যেকটো বুথৰ এটা আমাক কমিটি লাগিব যি কমিটিত 21 জন সদস্য থাকিব ধুনীয়াকৈ 21 জনৰ নাম লিখিব লাগিব 21 জনৰ ফোন নাম্বাৰ দিব লাগিব পাৰিম নে নোৱাৰিম আৰু মই যেতিয়া দিহিৰাত যাম মুছলপুৰত যাম বা শালবাৰীত যাম মঠনগুৰিত যাম ককলাবাৰীত যাম মিটিঙত প্ৰত্যেক বুথৰ পৰা 21 জনকৈ আহিব লাগিব পাৰিবনে নাই মাতিব পাৰিব আৰু দিলীপ শইকীয়া গলেও আপোনালোকে 21 জন প্ৰত্যেকটো বুথৰ পৰা আহিব লাগিব ঠিক আছে তাৰ পিছত 21 জন হল বুথ কমিটি কিন্তু লগত আমি একোটা যুৱ বাহিনীও গঠন কৰিম 10 জনতকৈ ওপৰত আৰু 25 জনলৈকে আমি যাব পাৰো এই ল'ৰা ছোৱালীৰ নাম টাইপ কৰি ফোন নম্বৰৰ সৈতে মোক দিব মই ৰাখি থৈ দিম পিছত কামত আহিব কি কৰিব লাগে মই পিছত কৰিম সকলোৰে নাম তালিকা ফোন নম্বৰ লিখি মোক দিব লাগিব হ'ব এতিয়া ৰাইজক মই দুই এষাৰ কথা কম যাতে আমি বিটিসিত কিয় ইলেকশ্যন খেলিম তাৰ বিষয়ে আপোনালোকৰ ধাৰণা যাতে স্পষ্ট হয় কোনোবাই কব যে এইবাৰ বিজেপিৰ কন্টেষ্ট ইউপিপিএলৰ লগত কোনোবাই কব বিজেপিৰ কন্টেষ্ট বিপিএফৰ লগত আমাৰ উদ্দেশ্য কাৰো লগত কন্টেষ্ট কৰা নহয় আমাৰ উদ্দেশ্য হল বিটিআৰত কেনেকৈ আমি শান্তিও আনিব পাৰো বিকাশও আনিব পাৰো সমৃদ্ধিও আনিব পাৰো আমাৰ লক্ষ্য এটাই বিটিআৰত যাতে কোনেও দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণীৰ নাগৰিক নহয় বিটিআৰত যাতে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে সেই হৈছে আমাৰ লক্ষ্য কৰবাত যাও ৰাইজে কয় যে দাদা আমাৰ মাটিটোৰ বিক্ৰী হোৱা নাই কোনোবাই কয় যে আমাৰ গাঁৱৰ দলং বাঁহৰ দলং পকা কৰিব লাগে কোনোবাই কয় আমাৰ নামঘৰ মন্দিৰৰ বাবে পুঁজি লাগে কোনোবাই কয় বাথৌ থানচালিৰ বাবে আমাক সহায় কৰক কোনোবাই কয় যে আমাৰ গাঁৱলৈ
ৰাস্তাটো বেয়া হৈ আছে, ৰাস্তাটো ভাল কৰক, আমাক সকলো লাগে। কিন্তু প্ৰথমতে আমাক কি লাগিছিল? সেয়া আছিল শান্তি। শান্তি যদি নহয় আমি ৰাস্তালৈ কি কৰিম? শান্তি যদি নহয় দলং লৈ আমি কি কৰিম? শান্তি যদি নহয় আমি নামঘৰ মন্দিৰ বনাই কি কৰিম? বহুত আছিলে ইয়াতে যে বিটিআৰত শান্তি আহিব নালাগে, কাৰণ শান্তি আহিলে মই নেতা হৈ থাকিব নোৱাৰো। সেইকাৰণে মানুহে বিচাৰিছিল যে বিটিআৰত শান্তি আহিব নালাগে। কিন্তু এজন ব্যক্তিয়ে ভাবিছিল যে যিকোনো মূল্যৰ বিনিময়ত বিটিআৰত শান্তি আহিব লাগে, আৰু সেইজন ব্যক্তিৰ নামে আছিল নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিলে যে বিটিআৰত আৰু কোনো মানুহৰ তেজৰ চেকা পৰিব নালাগে, বিটিআৰত কাৰো ঘৰত বন্দুক থাকিব নালাগে, বিটিআৰত কতো বোমা বিস্ফোৰণ হ'ব নালাগে, বিটিআৰৰ মানুহ ৰাতি 2টা বজাতো ঘৰৰ পৰা ওলালে মাক দেউতাকে চিন্তা কৰিব নালাগে। মই যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো তাৰ আগতে বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল। কোভিড আহিছিল আৰু কোভিডৰ ভৰপক সময়ত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো। যেতিয়া মই মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক প্ৰথম লগ কৰিব গৈছিলো, তেওঁলোকে মোক এটা কথা কৈছিলে যে তোমাৰ কাৰ্যকালত বিটিআৰত শান্তি প্ৰতিষ্ঠা হ'ব লাগিব। আজি মই 4.5 বছৰ মুখ্যমন্ত্ৰী হিচাপে পাৰ কৰিলো, আৰু মই ভগৱানক ধন্যবাদ দিম, বিটিআৰৰ ৰাইজক ধন্যবাদ দিম যে মই মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত বিটিআৰত এটাও বোমা বিস্ফোৰণ হোৱা নাই, এটাও গুলীকাণ্ড হোৱা নাই, এটাও কোনেও কাকো সাম্প্ৰদায়িক সংঘৰ্ষ, গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা নাই। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ দায়িত্ব আছিলে যে আমি বিটিআৰত শান্তি আনিম। আজি মই আপোনালোকক ধন্যবাদ জনাম যে আপোনালোকৰ বাবে আপোনালোকে আমাক যি শক্তি দিছিলে, যি সাহস দিছিলে, আমি বিটিআৰত শান্তি আনিব পাৰিলো। কিন্তু শান্তি শেষ নহয়। শান্তি অহাৰ পিছত আমাক কি লাগিব? বিটিআৰত উন্নতি লাগিব। বিটিআৰৰ ডেকা ল'ৰা ছোৱালীয়ে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চৰকাৰী চাকৰি পাব লাগিব। বিটিআৰৰ প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে মাটিৰ অধিকাৰ পাব লাগিব, আৰু বিটিআৰৰ প্ৰতিজন ৰাইজে বিটিআৰক নিজৰ বুলি ভাবিব লাগিব। আজি 5টা বছৰ আমি শান্তিৰ বাবে কাম কৰিলো, আৰু অহা 5টা বছৰ আমি বিটিআৰত শান্তিৰ পিছত প্ৰগতি আনিম, বিকাশ আনিম, সকলোকে সমান অধিকাৰ দিয়াৰ বাবে আমি কাম কৰিম। সেয়া হৈছে বিজেপিৰ লক্ষ্য। বিজেপিয়ে বিপিএফৰ বিৰুদ্ধে ইলেকশ্যন খেলা নাই, বিজেপিয়ে ইউপিপিএলৰ বিৰুদ্ধে ইলেকশ্যন খেলা নাই, বিজেপিয়ে আপোনালোকক সমান অধিকাৰ দিবৰ বাবে বিটিআৰত আমি এইবাৰ ইলেকশ্যন খেলিছো। আমাৰ লক্ষ্য হ'ল যাতে প্ৰতিজন ৰাইজে সমান অধিকাৰ পাব পাৰে, সকলোৱে যাতে সমানে বিটিআৰৰ নাগৰিক বুলি নিজকে দাবী কৰিব পাৰে। আৰু সেই কাৰণে এইবাৰ বিজেপিয়ে অকলে আমি আপোনালোকৰ কাৰণে ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিম। এতিয়া
কোনোবাই খুদিব যে আমি কেইটা সিটত ইলেকশন উঠিম, কেইটাত উঠিম তাৰ সিদ্ধান্ত আপোনালোকে ল'ব লাগিব। আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকৰ ওচৰত পৰ্যবেক্ষক পঠিয়াইছে। আপোনালোকে হিচাপ কৰি ক'ব লাগিব যে আমি কেইটা সিটত ইলেকশন জিকিম। কাৰণ আমি ইলেকশন খেলিব খোজা নাই, আমি ইলেকশন জিকিব খুজিছো। আমাক ইলেকশন জিকিব লাগে। কাৰ কাৰণে জিকিব লাগে? সব পানী গিলা কাৰ কাৰণে জিকিব লাগে? আপোনালোকৰ কাৰণে বিজেপি এইবাৰ ইলেকশন জিকিব লাগিব। বিটিআৰৰ ৰাইজৰ বাবে বিজেপিয়ে ইলেকশন জিকিব লাগিব। কোনোবাই মোক কয় দাদা ইলেকশন খেলিব লাগে। খেলি লাভ নাই যদি আমি নিজিকো। খেলিম য'ত আমি জিকিম। আৰু সেইকাৰণে আপোনালোকে সংগঠন সুদৃঢ় কৰক যাতে আমি প্ৰত্যেকটো সিটতে ইলেকশন খেলিব পাৰো আৰু ইলেকশন জিকিব পাৰো। আৰু সেইকাৰণে সকলোৱে একত্ৰিত হৈ ইলেকশন জিকিবৰ বাবে আমি প্ৰচেষ্টা চলাব লাগিব। বাক্সাত কেইটা জিকিম? আমি কেইটা জিকিম? 5টা জিকিম পাক্কা। তেতিয়াহ'লে আমি মই কোৱাৰ দৰে সংগঠনৰ যিখিনি আপোনালোকক দায়িত্ব মই দিলো, নালাগে ইমান হৈ যাব। একেদিন মিটিং কৰি আছো কাৰণে মাতটো অলপ ভাঙি গৈছে, একো নাই, আকৌ আহি যাব। সেইকাৰণে আপোনালোকে সকলোৱে 5টা সিটতে আমি যাতে জিকিব পাৰো তাৰ বাবে সাংগঠনিক শক্তি বঢ়াওক আৰু ইলেকশনত যাতে আমি জিকো তাৰ বাবে আপোনালোকে আপ্ৰাণ প্ৰচেষ্টা কৰক। শ্ৰদ্ধা ৰাইজ, আৰু এটা কথা মনত ৰাখিব, বিটিআৰত ইলেকশন জিকাই আমাৰ শেষ লক্ষ্য নহয়। পূজাৰ আগতে বিটিআৰ হ'ব, কিন্তু বিটিআৰৰ ইলেকশনৰ পিছত দিছপুৰতো আমি তৃতীয়বাৰৰ কাৰণে বিজেপিৰ চৰকাৰ গঠন কৰিবই লাগিব। লাগিব নে নালাগে? লাগিব নে নালাগে? লাগিব। আৰু তৃতীয়বাৰৰ বাবে যদি আমি বিজেপিৰ চৰকাৰ গঠন কৰো, বিটিআৰতো বিজেপি বিজয়ী হয়। কি পানী এইটো? তৃতীয়বাৰো যদি বিজেপি বিজয়ী হয়, মই নিশ্চিত যে বিটিআৰৰ বহুত সমস্যা আমি সমাধান কৰিব পাৰিম। দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপি। কেনেকুৱা হ'ব? কেনেকুৱা হ'ব? ভাল হ'বনে নহ'ব? দিল্লীত কাৰ? দিল্লীত কোন? দিছপুৰত কোন? কোকৰাঝাৰত কোন? বাস যদি দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপি, লগত যোন থাকিব থাকিব। কিন্তু যদি তিনিওটা জায়গাত আমাৰ চৰকাৰ হয়, বিটিচিৰ বাবে ডাবল ইঞ্জিন নহয়, বিটিচিৰ বাবে ট্ৰিপল ইঞ্জিন হ'ব। হয়নে নহয়? এখন ৰেলগাড়ী আৰু তিনিটা ইঞ্জিন। ভাল হ'বনে নহ'ব? কেইটা ইঞ্জিন? দিল্লী, দিছপুৰ, কোকৰাঝাৰ। কেইটা ইঞ্জিন? আৰু এবাৰ কওক, কেইটা ইঞ্জিন?
3টা ইঞ্জিন হবৰ কাৰণে বাক্সা জিলাত আমি মানসো জিকিব লাগিব আৰু বাক্সাও জিকিব লাগিব। জিকিম না নিজিকিম? জিকিম না নিজিকিম? গতিকে বাক্সা আৰু মানসো যাতে আমি জিকো তাৰ বাবে সকলোৱে দুৰ্গা পূজাৰ পিছৰ পৰা আমি চিন্তা কৰিব লাগিব। দুৰ্গা পূজাৰ আগত BTC, দুৰ্গা পূজাৰ পিছত দিছপুৰ হ'ব? পাক্কা হ'ব? পাক্কা? দুৰ্গা পূজাৰ আগত ক'ত? দুৰ্গা পূজাৰ আগত ক'ত? দুৰ্গা পূজাৰ পিছত ক'ত? বঢ়িয়া। দুৰ্গা পূজাৰ আগত BTC, দুৰ্গা পূজাৰ পিছত দিছপুৰ হ'ব। এতিয়া মোক আপোনালোকে কওক, টিকেটৰ কাৰণে আমি কাজিয়া কৰিম নেকি? কোনোবাই টিকটৰ কাৰণে কাজিয়া কৰিব নেকি? ককলাবাৰী কাজিয়া কৰিম নেকি? একদম সঁচাকৈ কওক, কাজিয়া কৰিম নেকি? হালবাৰী কাজিয়া কৰিম নেকি? মথনগুৰি কাজিয়া হ'ব নেকি? এতিয়া মোক নহয় বুলি কৈছে, বাহিৰত আকৌ কৈ আছে কিবা পৰিৱৰ্তন কৰক। কাজিয়া হ'ব নেকি? পাৰ্টিয়ে যাকে দিয়ে এইটোৱে হ'ব নে নহ'ব? বঢ়িয়া। মুছলপুৰ টিকেটৰ কাৰণে কাজিয়া হ'ব নেকি? পাক্কা? বাগানপাৰাটো কালি সুধি লৈছো, গতিকে ইয়াত নুসুধো আৰু। ঠিক আছে, আৰু কাক সুধিব বাকী থাকিলে? দিহিৰা টিকেটৰ কাৰণে কাজিয়া হ'ব নেকি? একদম নহয়তো? মোক কথা দিছে? পাক্কা? পুৰা হাত উঠাই কথা দিয়ক যে টিকটৰ কাৰণে কাজিয়া নকৰো। এটা হাত চাপৰি বজাই দিয়ক। পুৰা টিকেট আপোনালোকে বিচৰা মতে হ'ব, কিন্তু যদি 10টাইতো একেজনকে ভাল পাওঁ বুলি নকব, কৰবাততো কম বেছি থাকিবই। থাকিব নে নাথাকিব? গতিকে কম বেছি থাকিলেও আপোনালোকে নৰেন্দ্ৰ মোদী মুখৰ ফালে চাই আৰু মুখ অলপ মৰম কৰি আপোনালোকে কোনো কাজিয়া কৰিব নোৱাৰিব। পদুম ফুলৰ ছবিত ভোট দিব লাগিব। দিব নে নিদিব? পদুম ফুল লাগে নে নালাগে? লাগে নে নালাগে? লাগে। আজি প্ৰথমবাৰ বিজেপিত পদুম ফুলত আমি সকলো সিটতে ইলেকশন উঠিম। 2-4টাত উঠিব নুঠো বেলেগ কথা, কিন্তু আমাৰ কোনো এইবাৰ লগত নাথাকে। আমি অকলে ইলেকশন খেলিম। তাৰ মানে বেলটত পদুম থাকিবই। পদুম জিকিব নে হাৰিব? পাক্কা? পিছত নকব আৰু ছাৰ অমুকক কেণ্ডিডেট দিব লাগিছিল, নিদিলে সেইকাৰণে বেয়া হৈ গ'ল। কম নেকি তেনেকা? নকওঁতো। কয় যদি এতিয়াই কৈ দিওঁ, বোলে ছাৰ আমাৰ মতে দিলে জিতব, নহলে নিজিতিব, তেতিয়া বেলেগ কথা। কিন্তু যোনেই কেণ্ডিডেট নহওক কিয় পদুমক আমি ভোট দিম। হ'বনে নহ'ব? ক্লিয়াৰ কৰি কওক। দিলীপ শইকীয়াৰ মুখৰ ফালে চাই কওক, কাৰণ টিকেট তেওঁহে দিব লাগিব, টিকট দিয়া কাম মোৰ নহয়। ঠিক আছে? আৰু নকব পৰিৱৰ্তন কৰক, মোক কৰক, যি হ'ব হ'ব, সময় দেখা যাব। খালি মিটিঙে নকব, হ'ব না? ঠিক আছে। এতিয়া মই আৰু 3টামান কথা কম। আজি আমি এই মিটিঙত অহাৰ আগতে মুছলপুৰত DC অফিচত আমি মিটিং কৰিছিলো। কিয় মিটিং কৰিছিলো? আমাৰ বাক্সা জিলাত বহুতো দুখীয়া মানুহে অৰুণোদয় আঁচনি পোৱা নাই, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি হিচাপ কৰি চাইছিলো যে বাক্সাত কিমানে অৰুণোদয় পাই আছে। আমি হিচাপ কৰি দেখিলো যে 40,000 পৰিয়ালে
অৰুণোদয় পাই আছে, কিন্তু বহুত দুখীয়া মানুহে অৰুণোদয় পোৱা নাই। আজি মই মুছলপুৰৰ ডিচি অফিচত বহি একেদিনাই অৰুণোদয় 40,000ৰ পৰা 65,000 কৰি থৈ আহিছো, যাতে আৰু 25,000 মানুহক আমি অৰুণোদয় দিব পাৰো। কোনোবা যদি বুথ কমিটিৰ মিটিঙৰ পিছত, গাঁও সভাৰ পিছত কোনোবা যদি দুখীয়া দৰিদ্ৰ মানুহ মিছ হৈ যায়, আপোনালোকে আমাৰ ডিষ্ট্ৰিক্টত বা মণ্ডলত এপ্লিকেশ্যনখিনি দি দিব, হ'বনে? যাতে কোনো দুখীয়া মানুহ বাদ পৰি যাব নোৱাৰে। লাগিলে 2-3 হাজাৰ মই আৰু দি দিম, হ'ব? কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ আঁচনিৰ পৰা কোনো যাতে দুখীয়া দৰিদ্ৰ মানুহ বাদ পৰি যাব নোৱাৰে, হ'ব? নতুন অৰুণোদয় 17 ছেপ্টেম্বৰৰ পৰা আমি দিম। কিয় 17 ছেপ্টেম্বৰ? 17 ছেপ্টেম্বৰ হৈছে নৰেন্দ্ৰ মোদীৰ জন্মদিন। আমি সিদিনাখনৰ পৰাই ৰাইজক আমি দিম, আৰু BTCত ইলেকশ্যন থাকিলেও লিষ্টখন আগত হৈ গ'লে আমি ছেপ্টেম্বৰত দিব পাৰিম। সেইকাৰণে কোনো যাতে দুখীয়া মানুহ বাদ পৰি নাযায়, তাৰ ফালে আপোনালোকে চকু দিব, হ'ব? দ্বিতীয়তে, আমাৰ মহিলা উদ্যমিতা লাখপতি বাইদেউ, মই আজি হিচাপ কৰি চালো, মানস সমষ্টিত 35,000 মহিলাই লাভ কৰিব, আৰু বাক্সা সমষ্টিত 33,000 মহিলাই লাভ কৰিব। যদি কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য, আপোনালোকে সেই নামখিনিও দিব, আমি যাতে প্ৰতিগৰাকী বাইদেউক এই আঁচনিটো দিব পাৰো। ইয়াৰ পিছত CM-AAA, অৰ্থাৎ ডেকা ল'ৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা। আজি যোৱা বছৰ আমি বাক্সাত 400 ল'ৰাক দিছিলো। আজি মই একে কোবে ডিচিক কৈ আহিছো যে 400 জাগাত 1200 ল'ৰা ছোৱালীক বাক্সাত এই আঁচনিটো দিব লাগে। তৃতীয়তে, আমাৰ ফাতেমাবাদ বাগিচা আৰু দুমনি বাগিচা, ঠিকে কৈছো নে নামটো? দুমনি বাগিচাত আমি এটি কলি দুটি পাত আঁচনি 5,000 টকাকৈ পাব। তাৰ কাৰণেও আজি আমি হিতাধিকাৰী নিৰ্বাচন কৰি আহিছো। বাক্সা জিলাত বহুত দুখীয়া মানুহৰ ৰেচন কাৰ্ড নাই, বাক্সাটো নাই, মানসতো নাই। গতিকে বাক্সাৰ কাৰণে আজি মই নতুনকৈ 4,000 ৰেচন কাৰ্ড দি আহিছো, আৰু মানসৰ কাৰণেও 4,000 নতুনকৈ আজি মই ৰেচন কাৰ্ড দি থৈ আহিছো। তাৰমানে এদিন মুছলপুৰত আহি কিমান মানুহৰ কাম কৰি থৈ গলো? কিমান হ'ব? অৰুণোদয় হ'ল 65,000, মহিলা উদ্যমিতা মিলি 70,000, আৰু 70 আৰু 60 কিমান হ'ল? 1,30,000। বাকী কেইটা আঁচনিটো 20,000। 1.5 লাখ মানুহৰ কাম আজি ৰাতিপুৱাই মই আহি কৰি থৈ গৈছো। এতিয়া আপোনালোকে চিন্তা কৰক, যদি মাজে মাজে আমি BTCত আহি থাকো, ইয়াতকৈ আৰু বেছি কাম হ'বনে নহ'ব? হ'বনে নহ'ব? আমাৰ কংগ্ৰেছৰ এজন নতুন সভাপতি হৈছে। কেইদিনমান আগতে তেওঁ কোকৰাঝাৰত আহি ক'লে যে কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰী BTCত নাহিছিলে। আৰে বাবা, কিয় নাহিছিলে? বোলে নহয়, কংগ্ৰেছৰ দিনত কোকৰাঝাৰ, হাগ্ৰামা আৰু দিছপুৰত কংগ্ৰেছ আমি মিলা মিছাকৈ চলি আছিলো। মই আপোনালোকক সুধিছো যে অসমৰ মুখ্যমন্ত্ৰী বাক্সা জিলাৰো মুখ্যমন্ত্ৰী হয়নে নহয়? অসমৰ মুখ্যমন্ত্ৰী কোকৰাঝাৰৰো হয়নে নহয়? অসমৰ মুখ্যমন্ত্ৰী তামুলপুৰ, ওদালগুৰি, বাক্সাৰো হয়নে নহয়? গতিকে মই কিয় নাহিম? মই যদি মুখ্যমন্ত্ৰী হয় আপোনালোকৰ ওচৰত আহিব লাগিব নে নালাগিব? আমি বিচাৰো যে BTRৰ ৰাইজ দিছপুৰলৈকে যাওক, কোনো আপত্তি নাই।
কিন্তু মই যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী থাকিম মই বিটিআৰত আহিয়ে থাকিম মোক কোনেও ৰাখিব নোৱাৰে কাৰণ বিটিআৰৰ ৰাইজেও মোক ভোট দি মুখ্যমন্ত্ৰী পাতিছে ভোট দিছে নে নাই আপোনালোকে এছেম্বলিত ভোট দিয়ে নে নিদিয়ে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী আপোনালোকে পাতিছে নে নাই পাতা গতিকে মোদী ডাঙৰীয়াও বিটিচিত আহিব মুখ্যমন্ত্ৰীও বিটিচিত আহিব কাজিয়া কৰিবৰ কাৰণে নহয় উন্নতি আৰু বিকাশৰ গংগা বুৱাই আনিবৰ কাৰণে আমি বিটিচিত আহিব লাগে নে নালাগে এই কংগ্ৰেছ পাৰ্টিয়ে কয় তয়ো খা ময়ো খা কোনেও কাকো ডিস্টাৰ্ব কৰিব নালাগে আমি কওঁ তুমিও নাখাবা আমিও নাখাম বিটিচিৰ মানুহক খুৱাম আৰু সেইটোৱে হৈছে আমাৰ লক্ষ্য ভুল কৈছো নে শুদ্ধ কৈছো তই খা ময়ো খাওঁ কোনেও কতো দিগদাৰ কৰিব নালাগে সেইটো হল এটা নীতি হল তয়ো নাখাবি ময়ো নাখাবি দুখীয়া দৰিদ্ৰক একেলগে খুৱাম কোনটো ভাল এতিয়া আপোনালোকে কওক কংগ্ৰেছৰটো ভাল নে আমাৰটো ভাল এতিয়া কংগ্ৰেছে জ্ঞান দিয়ে যে বিটিচিত আমি নাহো মাত্ৰ আমাক তোমালোকে সমৰ্থন কৰিবা আমি কৈছো নহয় মই যদি বিটিচিত নাহো দিহিৰাৰ মানুহে মাটিৰ অধিকাৰ কেনেকে পাব হয়নে নহয় মই যদি বিটিচিত নাহো ৰাইজে পাগলা দিয়াৰ ওপৰত দুখন দলং কেনেকে পাব পাগলা দিয়াৰ ওপৰত এখন দলঙত 250 কোটি টকা বিটিচি অকলে বনাব পাৰিব নেকি ডাঙৰ অসমমালা ৰাস্তা বিটিচি অকলে বনাব পাৰিব নেকি অৰ্থাৎ দিল্লী দিছপুৰ কোকৰাঝাৰ লগ লাগিলেহে বিটিচিৰ কাম হ'ব পাৰে হয়নে নহয় আজি প্ৰধানমন্ত্ৰীয়ে যদি আবাস যোজনাৰ ঘৰ নিদিয়ে মই অকলে দিব পাৰিম নেকি প্ৰধানমন্ত্ৰীয়ে যদি আয়ুষ্মান ভাৰত নিদিয়ে মই অকলে দিব পাৰিম নেকি প্ৰধানমন্ত্ৰীয়ে যদি কিষাণ সন্মান নিদিয়ে মই অকলে দিব পাৰিম নেকি মই যদি অৰুণোদয় নিদু কোকৰাঝাৰে দিব পাৰিব নেকি তাৰ মানে কোকৰাঝাৰ দিল্লী দিছপুৰ একেলগ হলেহে আমাৰ বিটিচিৰ উন্নতি হ'ব বিটিচিৰ দৰিদ্ৰ ৰাইজৰ উন্নতি হ'ব ঠিকে কৈছো নে নাই মই যদি ভুল কৈছো মোক শুদ্ধ কৰি দিব মই ঠিক কৈছো নে নাই ঠিক কৈছো যদি ঠিক কৈছো তেতিয়ালে কি বুজিছে দিল্লীটো বিজেপি দিছপুৰতো বিজেপি বাক্সাটো কি লাগিব পদুম ফুল ফুলিব লাগিব এবাৰ ফুলিব নহয় ঠিক আছে কিন্তু এটা কথা মনত ৰাখিব কোনো হাৰিব নালাগে আমি কাকো হৰুৱাব অহা নাই আমি মাত্ৰ বিটিচিৰ ৰাইজ যাতে জিকে বিটিচিৰ যাতে উন্নতি হয় তাৰ কাৰণেহে আমি আপোনালোকৰ মাজত আহিছো আমাৰ একো উদ্দেশ্য নাই নহলে আমিও ক'ব পাৰিলেহেঁতেন তয়ো খা ময়ো খা কোনো আহিব নালাগে গুৱাহাটীত বহি থাক বিটিআৰত যোনে খাইছে খাই থাকক আৰু আমিও দিল্লীৰ দিছপুৰত খাই থাকো মোদী ডাঙৰীয়াই ক'ব যে তই দিল্লীত থাক মই দিছপুৰত থাকো কোনো কতো আহিব নালাগে কিন্তু বিজেপিত এইবিলাক নহব দিল্লীও দিছপুৰত চাব আমি বেয়া কাম কৰি আছো নেকি ঠিক তেনেকে আমিও ৰাইজৰ লগত থিয় হ'ব লাগিব যে বাক্সা জিলাৰ ৰাইজে চৰকাৰী আঁচনি পাইছে নে পোৱা নাই কৰিব লাগিব নে নাই আৰু সেই কাৰণে ৰাইজ এই ইলেকশ্যন আমি কোকৰাঝাৰৰ কাৰণেও খেলিব লাগিব দিছপুৰৰ কাৰণেও খেলিব লাগিব যাতে আমাৰ অসমত বিকাশৰ গংগা সদায় সুন্দৰ কৰি নামি থাকিব পাৰে সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ থাকিব পাৰে আৰু মই এটা ডাঙৰ লাইন আপোনালোকক কৈছো মনত ৰাখিব কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব সকলো আমি এটাই বিচাৰো যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাই সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক এইটোৱে হৈছে আমাৰ লক্ষ্য আৰু তাৰ কাৰণে এই ইলেকশ্যনত আমি সকলোৱে প্ৰচেষ্টা কৰিম বিজেপিক জিকাম আৰু আমি
শান্তি সম্প্ৰীতি আৰু সৌহাৰ্দ্যৰ পৰিৱেশৰ মাজেৰে আমি বিটিচিক নৱনিৰ্মাণ কৰিম। আজি মই যেতিয়া মুছলপুৰৰ পৰা জালাহলৈ আহি আছো, মোক কোনোবা আইমাতৃয়ে গাড়ীত ৰখাই কৈছে, ঐ বাবা এটা অৰুণোদয় দিবি দেই। শুনি মনটো ভালো লাগে বেয়াও লাগে। এটা ভাল লাগে যে মোৰ ওপৰত বিশ্বাস ৰাখিছে যে ই মোৰ পেটৰ ল'ৰা অৰুণোদয় দিব পাৰে, কিন্তু লগত মনটো বেয়াও লাগে যে ইমান দিন বেচেৰিয়ে অৰুণোদয় পোৱা নাই। মানুহৰ চকুৰ পৰা আমি চকুলো মুচিব লাগিব, আৰু সেয়ে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। বিটিচিৰ ৰাইজৰ চকুৰ পৰা আমি চকুলো মুচিব লাগিব। ৰাইজ ইলেকশ্যন আহিব, কোনোবাই ক'ব আপুনি বিজেপিক নিদিব, কোনোবাই ক'ব যে অমুক প্ৰাৰ্থীক নিদিব। এটাই মনত ৰাখিব যে অহা 5 বছৰ আমি বিটিচিত নতুন উন্নয়ন আনিম, বিকাশ আনিম, আৰু বিটিচিক আমি অসমৰ ভিতৰতে এটা সুন্দৰ শান্তি সম্প্ৰীতিৰ উদাহৰণ হিচাপে আমি নিৰ্মাণ কৰিব বিচাৰো। আৰু তাৰ কাৰণে আমি সকলোৱে একত্ৰিতভাৱে আমি কাম কৰিম। এজন শিশুৰ পৰা প্ৰাপ্তবয়স্ক মানুহলৈ সকলোৰে সপোন আমি বাস্তৱত ৰূপায়িত কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব আৰু এই 2 মাহ খুব কষ্ট কৰিব, ৰাইজৰ মাজত যাব। বিভিন্ন সমস্যা আছে, শৰণীয়া কছাৰী চাৰ্টিফিকেট পোৱা নাই, মদাহী চাৰ্টিফিকেট পোৱা নাই, বৰ্মন কছাৰী চাৰ্টিফিকেট পোৱা নাই, গোৰ্খা মানুহ মাটিৰ অধিকাৰ পোৱা নাই, অসমীয়া আমাৰ অসমীয়া ভাষী মানুহ আমি ইয়াতে আছো, কিন্তু আমি মাটিৰ অধিকাৰ পোৱা নাই। বড়ো লোকসকলৰ মনত আৰু বহুত আশা আছে, আশা পূৰ্ণ হোৱা নাই। কিন্তু এই নোপোৱাৰ মাজতো এটা কথা মই ক'ব পাৰো যে বিটিচিত আজি শান্তি আহিছে, সকলো মানুহে আজি সপোন দেখিবৰ কাৰণে সাহস কৰিছে। 2006-07 চনত যেতিয়া মই বিটিচিত আহো, বোমা বিস্ফোৰণ হয়, খবৰ ল'ব আহো, মানুহৰ মুখবিলাক সৰু হৈ থাকে, কোনেও কথা ক'ব সাহস নকৰে। আজি মই দেখিছো যেতিয়াই মই বিটিচিত আহো মানুহে কথা কয়, স্মাৰক পত্ৰ দিয়ে, আৰু স্মাৰক পত্ৰত কি লিখা থাকে, মোৰ গাঁৱৰ দলংখন, মোৰ গাঁৱৰ স্কুলখন, মোৰ ল'ৰাটোৰ চাকৰি। তাৰ মানে বিটিচিৰ ৰাইজে এতিয়া বুজি পাইছে যে শান্তি আহিলে এতিয়া আমাক উন্নতি লাগে, বিকাশ লাগে, আৰু তাৰ কাৰণে আমি সকলোৱে মিলি কাম কৰিম। আৰু মই আপোনালোকক কথা দিছো, 5 বছৰ তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰ আহক, আৰু কোকৰাঝাৰৰ চৰকাৰতো বিজেপিৰ দায়িত্ব আহক। এই বিটিচি পৰিৱৰ্তন হ'ব, আৰু এই বিটিচিক অসমৰ ভিতৰতে আমি প্ৰগতিশীল আৰু বিকশিত অঞ্চললৈ ৰূপান্তৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 3 দিন ওদালগুৰি, তামুলপুৰ, বাক্সাত মই যি ধৰণে ৰাইজৰ বিজেপিৰ প্ৰতি সমৰ্থন দেখিলো, অলপ আগতে গাড়ীত আহোঁতে মোক মানুহে ৰখাওঁতে এজন বয়সস্থ মানুহে কৈছে যে বাবা এইবাৰ ৰাইজে মন বান্ধিছে বিজেপি। তাৰমানে ইতিমধ্যে ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ বিজেপিক ভোট আমি দিম। আৰু মই আজি 3টা দিনত স্পষ্টভাৱে দেখিছো যে ৰাইজ বিজেপিৰ লগত আছেনে নাই ৰাইজ বিজেপিৰ লগত। এতিয়া কৰ্মীসকলৰ দায়িত্ব ৰাইজক জনোৱা যে ৰাইজ আপোনালোকে পদুম বিচাৰিছিলে, পদুম আহিলে, এতিয়া পদুমক জিকাব লাগিব। আৰু এবাৰ যদি পদুমক আমি জিকুৱাব নোৱাৰো, তেতিয়াহ'লে আমি আৰু 5টা বছৰ পিছুৱাই যাব লাগিব। যোৱাবাৰ মই দেখিছিলো যে বাক্সা জিলাত আমি অকল মথনগুৰি জিকিছিলো, দিহিৰা আমি কম ভোটত হাৰিলো, ককলাবাৰীত আমি ইলেকশ্যন খেলা নাছিলো, মুছলপুৰত আমি খেলা নাছিলো। কিন্তু আজি আপোনালোকৰ যি উৎসাহ, মই এটাই কথা বুজি পাইছো যে য'ত আমি এটা সিট জিকিছিলো, এইবাৰ আমি
গোটেই কেইটা সিট জিকিব পাৰো তাৰ আজি আপোনালোকে সংকল্প লৈছে শ্ৰদ্ধাৰ ৰাইজ ক'ত উঠিম ক'ত নুঠিম সভাপতি মহোদয়ে সিদ্ধান্ত ল'ব কিন্তু নিশ্চিত যে বিজেপি য'ত উঠিব তাত উঠিবৰ কাৰণে নুঠে জিকিবৰ কাৰণে উঠিব জিকিবৰ কাৰণে আমি উঠিম আৰু আমি বিটিচিৰ ৰাইজক নিৰাপত্তা বিটিচিৰ ৰাইজক শান্তি প্ৰগতি সুৰক্ষা আৰু সম অধিকাৰ দিবৰ বাবে আমি নিৰ্বাচন খেলিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক পুনৰ এবাৰ মই মোৰ বিনম্ৰ ভাৱে মই অনুৰোধ কৰিম যাতে সভাপতি মহোদয়ে কোৱাৰ দৰে এই দুমাহ যাতে আপোনালোকে টোপনি নামাৰে ৰাতি টোপনি মাৰিব লাগিব সেইটো হল বায়োলজিক্যাল স্লিপ কিন্তু মনটো টোপনিটো জীয়াই ৰাখিব লাগিব টোপনিটো পদুম দেখা পাব লাগিব যে পদুমতে ভোট পৰিব লাগিব টোপনিটো মানুহে দিনত নিজে দেখা পাব আৰু টোপনিটো পদুম দেখা পাব লাগিব এইকেইদিন সপোনত বাৰে বাৰে পদুমে আহি থাকিব লাগিব একফালে মোদী একফালে পদুম হয় মোদী আহিব লাগিব সপোনত নহলে পদুম আহিব লাগিব তাৰ মানে দিনত আমি যেতিয়া বিজেপিৰ কাৰণে কাম কৰিম ৰাতি সপোনত নিজে নিজে পদুম আৰু মোদী আহি থাকিব দিনত ভাবি থকা কথাটো সপোনতো আহে নে নাহে সেই কাৰণে দিনে নিখাই আমি কাম কৰিম আৰু আজি আমি যেটো ভেটি নিৰ্মাণ কৰিছো মই বাক্সা জিলাৰ সভাপতি আমাৰ সকলোকে ধন্যবাদ জনাম যে সুন্দৰ ভেটি এটা নিৰ্মাণ হৈছে এতিয়া মাত্ৰ আমি মানুহৰ মন জয় কৰিব লাগিব মানুহক গৈ বুজাব লাগিব যে মোদী অহাৰ পৰা বিটিচিত শান্তি হল এবাৰ যদি বিটিচিত মোদীয়ে ভাল ৰিজাল্ট কৰিব পাৰে বিটিচিত উন্নতিও হ'ব প্ৰগতিও হ'ব আমাৰ দুখবিলাক নোহোৱা হ'ব হ'বনে নাই সকলোৱে কষ্ট কৰিব নহয় ঠিক আছে এটা মোৰে মাতটো চক ফাটি গৈছিলে কষ্ট কৰি থকাৰ কাৰণে আকৌ ভাল হৈ গ'ল নে নাই ভাল হয় নিজে নিজে কিয় যে মই ভাষণ দি থাকোতে অলপ দেৰি ৰেষ্টটো ল'ব পাৰিলোহেঁতেন তেতিয়া আকৌ মাতটো ঠিক হৈ গ'লহেঁতেন কিন্তু বিজেপিৰ কৰ্মীৰ ৰেষ্ট লোৱা অধিকাৰে নাই বিজেপিৰ কাৰো ৰেষ্ট লোৱাৰ অধিকাৰ নাই বিজেপিয়ে এটা নিৰ্দিষ্ট লক্ষ্যত আগবাঢ়ি থাকিব জিৰণি ল'বৰ কাৰণে বিজেপি নহয় বিজেপি মানে চৰৈবতী আগলৈ আমি গৈ থাকিম যেতিয়ালৈকে আমাৰ ৰাষ্ট্ৰ সুৰক্ষিত হ'ব নোৱাৰে ৰাষ্ট্ৰ পৰম বৈভৱৰ স্থানত আহিব নোৱাৰে আৰু তাৰ কাৰণে আমি সমৰ্পিত বিজেপিৰ কাৰ্যকৰ্তা একেলগে মিলি আমি কাম কৰিম আমি আমাৰ লক্ষ্যত উপনীত হ'ম পুনৰ এবাৰ মই ৰঞ্জিত দাস ডাঙৰীয়াকো ধন্যবাদ জনাইছো যে আজিৰ সভাখন ইমান ধুনীয়াকৈ কৰাৰ বাবে আৰু সভাপতি মহোদয়কো ধন্যবাদ জনাম প্ৰথমবাৰ মই বিজেপিৰ এখন সভা দেখিছো য'ত একদম ডিসিপ্লিন কৰি সমষ্টি ওয়াইজ সকলো বহি আছে প্ৰথমবাৰ একদম ধুনীয়াকৈ এটা মোৰে মুখস্থ হৈ গ'ল তাতে খালবাৰী আছে হয়নে ঠিক কৈছো নে ইয়াতে মথনগুৰি আছে ঠিকে কৈছো নে ঠিকে কৈছো ইমান ধুনীয়াকৈ আপোনালোকে কৈ ইয়াত ককলাবাৰী আছে ঠিকে কৈছো নে তাৰ পিছত ইয়াতে মুছলপুৰ আছে ঠিকে কৈছো নে ইয়াতে দিহিৰা আছে ঠিকে কৈছো নে ইমান ধুনীয়াকৈ যদি আমি আজি ইয়াত মিটিং কৰিব পাৰিছো আমি ইয়াত ইলেকশন জিকিবও পাৰিম খাটাং পাৰিম নে নোৱাৰিম একদম এনেকুৱা এটা হাত চাপৰি বজাওক যে সকলোৱে গম পাব যে আমি জিকিমেই আৰু একদম সকলোৱে হোমষ্টে হাত চাপৰি সকলোৱে হাত চাপৰি আমি ইলেকশন জিকিমেই মোৰ লগত ক'ব ভাৰত মাতা কি মোৰ লগত ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী জেপি নাড্ডা অমিত শাহ দিলীপ শইকীয়া বাক্সা জিলাৰ কাৰ্যকৰ্তা ভাৰত মাতা কি বন্দে বহুত ধন্যবাদ আৰু নেক্সট জুলাই মাহৰ শেষত মই
হালবাৰী, দিহিৰা, মথনগুৰি, ককলাবাৰী আৰু আমাৰ মুছলপুৰ আৰু বাগানপাৰা সকলোতে যাম, আপোনালোকক আকৌ লগ পাম, ঠিক আছে? আৰু মাজে মাজে আহি থাকিম, হ'ব? ভাত পানী খাই গৈ থাকিম, আজিও খাই গৈছো মুছলপুৰত, আকৌ আগতে খাই গৈ থাকিম, ঠিক আছে? বহুত বহুত ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।